তামুলপুৰৰ UPPL দলৰ যুৱ নেতা অঞ্জন বড়োৰ মহানুভৱতা তামুলপুৰৰ UPPL দলৰ যুৱ নেতা অঞ্জন বড়োৰ মহানুভৱতা ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ৰমজান মাহ উপলক্ষে কেইবাটাও দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা পৰিয়ালক ইফতাৰ পাৰ্টিৰ বাবে ফলমূল সহ বিভিন্ন খাদ্য সামগ্ৰী তথা একোখনকৈ আঠুৱা বিতৰণ কৰে। আজিৰে পৰা আৰম্ভ কৰা উক্ত কাৰ্যসূচীত আজি যুৱ নেতাগৰাকীয়ে তামুলপুৰ জিলাৰ দৰঙাজুলি পৰিষদীয় সমষ্টিৰ হিমলাবাৰী হালমাৰাকে আদি কৰি কেইবাখনো গাঁৱৰ ইছলাম ধৰ্মাৱলম্বী লোকক এই সামগ্ৰীসমূহ বিতৰণ কৰে। এই ক্ষেত্ৰত এনেধৰণৰ পদক্ষেপৰ বাবে অঞ্চলবাসীয়ে যুৱ নেতাগৰাকীক ধন্যবাদ জ্ঞাপন কৰিছে। আপেল আৰু আঠুৱা মিঠাতেল আটা এইবিলাক আপেল চাপেল বহুত কিবা কানি দিছে। বিৰাট ভাল লাগিছে মনটো। আশীৰ্বাদ দিম আমি আল্লাহ তেওঁ ভাল কৰিব মংগল কৰিব। দিনটো ৰোজা ৰাখি আমাৰ ইফতাৰত যোগাৰ দিছে আমাৰ বহুত ভাল লাগিছে। আমাৰ উদীয়মান যুৱক হালমাৰা নিবাসী ৰমজান মাহৰ উপলক্ষে উদীয়মান যুৱকে আমাৰ দুখীয়া দৰিদ্ৰ উইডো পাৰ্চনক আজি ইফতাৰৰ সামগ্ৰী প্ৰদান কৰে। উক্ত সামগ্ৰী আমাৰ বেনিফিচিয়াৰীসকল গ্ৰহণ কৰে। ইয়াতে এটা প্ৰকাশ্য যে বস্তু উক্ত বড়োদেৱে আমাৰ যিকোনো ক্ষেত্ৰতে সহায় সাৰথি কৰি আহে। দুখীয়া শ্ৰেণীৰ কাৰণে আগে পিছে কৰি আহিছিল। আমাৰ ধৰ্মীয় নীতি নিয়ম অনুসৰি ৰমজান মাহত যদি মানুহে দান কৰে সেই দানৰ প্ৰতিফলটো ডাবল হয়। সেয়েহে মই আমাৰ তৰফৰ পৰা ভৱিষ্যতে আগলৈকে তেওঁ দীৰ্ঘায়ু কামনা কৰিছোঁ যাতে তেনেকৈ দি থাকিব পাৰে। উক্ত বিষয়বস্তু সন্দৰ্ভত আৰু এটা কথা ক'ব বিচাৰিছোঁ। এইটো কোনো ৰাজনৈতিকভাৱে তেওঁ দিয়া নাই, তাৰ ব্যক্তিগতভাৱে আমাৰ ধৰ্মীয় নিয়ম অনুসৰি যিখিনি পাবলগীয়া তেওঁ দিছে। যিখিনি দিছে যে আমাৰ যেনে আঠুৱা চাঠুৱা ইত্যাদি দিছে। তেখেতসকলক মাতি আনিছোঁ যদি তেওঁলোকে এতিয়া কামত ভৰ্তি হৈ আছিলে। আমি তেখেতসকলে দুখীয়া শ্ৰেণীৰ মানুহ, তেখেতসকলে আহিবই নোখোজে। মই কথাটো কোৱাৰ পিছত তেখেতসকলে আহিছে। তেখেতসকলে বিৰাট কাম কৰি থাকে, মানুহ তামোল চামোল কাটে, তামোল চামোল কাটি এৰি হ'লেও আমাৰ এইটো গ্ৰহণ কৰিছে। তাৰ কাৰণে আল্লাহ ভগৱানৰ ওচৰত পুনৰবাৰ দোৱা কৰিছোঁ যাতে উক্ত ব্যক্তিগৰাকী নেতাগৰাকী যাতে ভৱিষ্যতে দীৰ্ঘায়ু কামনা কৰে, তেওঁৰ সুস্বাস্থ্য কামনা কৰে। একচুৱেলি সেই পদক্ষেপটো মই বহুত দিনৰ পৰা মানে টাৰ্গেট এটা কৰি আছিলোঁ যে আমি ৰমজান মাহত যাতে মানে যিটো ইফতাৰ কৰা যায় অলপ হ'লেও মানে খাদ্য বিতৰণ কৰি কিনে যিখিনি গৰীব শ্ৰেণীৰ মানে ৰাইজ আছে সেইবোৰ অলপ মানে হেল্প কৰিম বুলি মই আগৰ পৰাই মই এটা পদক্ষেপ লৈ আছিলোঁ। বৰ্তমান আজি মই দুটা চুপাত বা দুটা গাঁৱত মই বিতৰণ কৰিলোঁ। ইয়াৰ লগতে ফল মূল দিছোঁ, আপেল আৰু খেজুৰ তেজুৰ এনেকুৱা দি কিনে। আৰু যিহেতু গৰম বতৰ আহিছে বা এই সময়ত মানে কিছুমান পৰিয়াল এনেকুৱা অৱস্থা আছে মানে আঠুৱা চাঠুৱা কিনিব নোৱাৰে। মহ চৰ মানে উৎপাদত মানে অলপ বেমাৰ চেমাৰ হোৱাৰো চান্স থাকে। এইটো ভাবি কিনে মই লগতে আঠুৱা এখন মই যোগাৰ কৰি দিছোঁ। এতিয়া বৰ্তমান মই আমাৰ 26 নং দৰঙাজুলি সমষ্টিৰ আণ্ডাৰত চিমলবাৰী গাঁৱত দিছোঁ। আৰু এই চালমাৰা এইটো মানে বৰ্তমান চালমাৰা চুপা, এইটো চালমাৰা গাঁও ইয়াত দি দিছোঁ। আৰু দিব লগা প্ৰায় আছে। মই আজি ষ্টাৰ্টিং কৰিছোঁ যিহেতু আজি 10-12টামান মানে কিবা পৰিয়ালক দিয়া গ'ল। এই দৰঙাজুলি 26 নং দৰঙাজুলি সমষ্টিত যিমান মানে আমাৰ মুছলিম ভাইসকলৰ গাঁও আছে সেইখিনি গাঁৱত মই আস্তে আস্তে যাই আছোঁ বা পৰ্যায়ক্ৰমে মই যাই থাকিম, এইখিনি কৰোঁ। তামুলপুৰৰ পৰা সুমন কৰতলাৰ ৰিপৰ্ট, অসম টুডে।